জানাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বিৰুদ্ধে পুনৰ কংগ্ৰেছে এবাৰ তুলিছে গুৰুতৰ অভিযোগ এবাৰ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সংবাদমেল আয়োজন কৰি তেওঁ কৈছে যে বিজেপিয়ে প্ৰিপেইড পোষ্টপেইডৰ যি উৎকোচ ব্যৱস্থা দেশত চলাই আছে কেৱল প্ৰিপেইড পোষ্টপেইডে নহয় চাৰিটা মাধ্যমেৰে দেশত বিজেপিয়ে উৎকোচ লোৱা বা ধন উপাৰ্জনৰ ব্যৱস্থা কৰিছে বুলি তেওঁ আজি সংবাদমেলৰ জৰিয়তে জনাইছে বিজেপিয়ে কি প্ৰকাৰে ধন উপাৰ্জন কৰি আছে দেশত এই সম্পৰ্কে আমি প্ৰথমে ফুল প্লেজ মাধ্যমেৰে দেখুৱাব বিচাৰিছো তাৰ পিছত আমি দেখুৱাম এই বিশেষ মন্তব্য য'ত বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰথমতে ফুল প্লেজ জনাব বিচাৰিছো ইলেক্ট্ৰল বণ্ডক লৈ পুনৰ বিজেপিক আক্ৰমণ কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে আকৌ গুৰুতৰ অভিযোগ আনিলে জ্যেষ্ঠ কংগ্ৰেছী জয়ৰাম ৰমেশৰ অভিযোগ দেশত চাৰি পৰ্যায়ত বিজেপিয়ে ধন উপাৰ্জন কৰিছে বিজেপিয়ে দেশত চলাইছে প্ৰিপেইড পোষ্টপেইডৰ উৎকোচ ব্যৱস্থা কামৰ পূৰ্বে ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে যি ধন লয় সেয়া হৈছে প্ৰিপেইড উৎকোচ আনহাতে কামৰ অন্তত একে মাধ্যমেৰে যি ধন বিজেপিয়ে লয় সেয়া হৈছে পোষ্টপেইড উৎকোচ আনহাতে বিজেপিয়ে হাপ্তা উচলিৰ জৰিয়তেও ধন উপাৰ্জন কৰে ইডি সিবিআই আইটি লগোৱাই প্ৰথমে ৰেড মৰাই শেষত ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে ধন গ্ৰহণ কৰে উক্ত কোম্পানীৰ পৰা জয়ৰাম ৰমেশৰ মতে বিজেপিয়ে দেশত চান্দাৰ ধান্দা চলাই আছে বুলি এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জয়ৰাম ৰমেশে দেশত চাৰি প্ৰকাৰে কেনেদৰে বিজেপিয়ে ধন উপাৰ্জন কৰি আছে সেই সম্পৰ্কত আজিৰ দিনটোত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পুনৰ সংবাদমেলৰ জৰিয়তে জ্যেষ্ঠ কংগ্ৰেছী জয়ৰাম ৰমেশে তেওঁ কৈছে যে প্ৰথমে বিজেপিয়ে ৰেড মৰাই ইডি সিবিআই আইটি লগোৱাই প্ৰথমে ৰেড মৰাই তাৰ পিছত উক্ত কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে তেওঁলোকে বৰঙণি গ্ৰহণ কৰে লগতে কোনো ঠিকা থুকুলিৰ বাবে প্ৰথমতে তেওঁলোকৰ ফালৰ পৰা কোনো কাম দিয়াৰ বাবদ যি ধন আগতীয়াকৈ লৈ সেয়া হৈছে প্ৰিপেইড উৎকোচ আনহাতে কাম অন্ত পৰাৰ পাছত যি ধন তেওঁলোকে লয় সেয়া হৈছে পোষ্টপেইড উৎকোচ বুলি তেওঁ মন্তব্য কৰিছে লগতে চান্দা দিয়ক আৰু ধান্দা চলাওক এনেদৰে তেওঁ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অৰ্থাৎ বিজেপিৰ চৰকাৰত যদি আপুনি কাম কৰিব বিচাৰিছে তেন্তে প্ৰথমতে আপুনি চান্দা দিয়ক তাৰ পাছত আপুনি ধান্দা লওক বুলি এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জয়ৰাম ৰমেশে আমি জয়ৰাম ৰমেশৰ পুনে সেই বিশেষ অভিযোগৰ যেটো মন্তব্য আছিল মন্তব্যটো দেখুৱাই ল'ব বিচাৰিছো डेटा तो ये चार रास्ते क्या थे घोटाले के मैंने आपको पहले कहा था मैं फिर से दोहराऊंगा पहला रास्ता था चंदा दो धंधा लो आजकल आप लोग सब सिम कार्ड इस्तेमाल करते हैं कुछ लोग प्रीपेड करते हैं कुछ लोग पोस्टपेड करते हैं ये प्रीपेड घूस है यानी कि चंदा दो धंधा लो प्रीपेड घूस जैसा कि आपका प्रीपेड सिम कार्ड है दूसरा रास्ता है ठेका लो घूस दो ये पोस्टपेड हुआ यानी कि पहला आपको कॉन्ट्रैक्ट मिलता है और कॉन्ट्रैक्ट मिलने के बाद आप रिश्वत देते हैं तो ये पोस्टपेड हो गया तीसरा रास्ता है हफ्ता वसूली और ये मोदी सरकार ने इस पर पेटेंट लगा दी है हफ्ता वसूली के माने क्या है ये पोस्ट पेड नहीं ये पोस्ट रेड है यानी कि पहले ईडी छोड़ो सीबीआई छोड़ो इनकम टैक्स छोड़ो कंपनियों के खिलाफ और उससे बचने के लिए ये कंपनियां इलेक्ट्रल बॉन्ड खरीदेंगी और चंदा देंगे बीजेपी को और चौथा रास्ता जो अपनाया गया है फर्जी कंपनियों का शेल कंपनियों का बार बार प्रधानमंत्री लंबे लंबे भाषण करते थे 2014 में पार्लियामेंट में और पार्लियामेंट के बाहर कि मैं फर्जी कंपनी को बंद कर दूंगा फर्जी कंपनियों के खिलाफ हूं पर फर्जी कंपनियों का भरपूर इस्तेमाल किया गया है इस कॉर्पोरेट डोनेशन कॉर्पोरेट बॉन्ड घोटाले में तो ये चार रास्ते हैं चंदा दो धंधा लो यानी कि प्रीपेड घूस
ठेका लो रिश्वत दो यानी कि पोस्ट पेड घूस, तीसरा हफ्ता वसूली यानी कि धमकी देकर घूस लो यानी कि पोस्ट रेड ब्राइब, रेड होता है उसके बाद घूस दिया जाता है तब रेड बंद होता है, और चौथा फर्जी कंपनी। इन चारों रास्तों के जो अपनाया गया है, हमारी विश्लेषण के अनुसार जो हमने विश्लेषण किया है कल, और जैसा कि मैंने कहा सारा डेटा सिर्फ 15 सेकेंड के अंदर इस कंप्यूटर प्रोग्राम पाइथन भाषा में जो लिखा है, इससे पूरी जानकारी मिल जाती है। ये आप भी कर सकते हैं, ये कोई कंप्यूटर इंजीनियर के लिए नहीं है, ये आप भी कर सकते हो। ये सिर्फ 5 लाइन का है, मैं आपको ये कॉपी दूंगा। और क्योंकि हम पारदर्शिता में विश्वास करते हैं, हम इसको